বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ মহানুভৱতা দুই মেধাৱী ছাত্ৰলৈ সহায়ৰ হাত আগবঢ়ালে হাগ্ৰামা মহিলাৰীয়ে পঢ়াৰ যাৱতীয় খৰচ বহন কৰিব হাগ্ৰামা মহিলাৰীয়ে উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰি আবেদন কৰিছিল আৰু অৱশেষত দুখীয়া ছাত্ৰ দুগৰাকীক সহায়ৰ বাবে আশ্বাস প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে আইআইটি মাদ্ৰাছত পঢ়াৰ বাবে লাভ কৰিছে সুযোগ আৰু হাগ্ৰামাৰ নিৰ্দেশ মতে যুৱক দুজনৰ পালচিগুৰিস্থিত বাসগৃহত উপস্থিত হয় ইএম বেগম আখতাৰা আহমেদ উচ্চ শিক্ষাৰ বাবে ৫,৫০,০০০ টকাৰ এককালীন সাহায্য আগবঢ়ালে ইএম বেগম আখতাৰা আহমেদে সাধ্যানুসাৰে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে বেগম আখতাৰাই হয় আমাৰ হালবাৰী সমষ্টি আৰু হালবাৰী জিলাৰ অন্তৰ্গত হালবাৰী সমষ্টিত পালচিগুৰি গাঁৱত আমাৰ নিজুম ব্ৰহ্ম আমাৰ ডেকা ল'ৰা ব্ৰিলিয়েণ্ট আমাৰ ভৱিষ্যত আমাৰ সন্তান তেওঁ ইতিমধ্যে আপোনালোকে গম পায় আইআইটিত অল ইণ্ডিয়া বিশেষত তেওঁ চিট পাইছে তেওঁ আৰ্থিক অৱস্থাটো খুব ভাল নহয় এইখিনি লিখা পঢ়া কৰাৰ ক্ষেত্ৰত এই কোৰ্সটো কমপ্লিট কৰাৰ ক্ষেত্ৰত তেওঁৰ যিখিনি খৰচ তেওঁৰ মাক দেউতাকে বহন কৰিব পৰা নাছিলে তেওঁ এনি নিউজৰ জৰিয়তে বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আহ্বান কৰিছিলে আৰু ছাৰে সেই নিউজটো পাই পেলাই তৎক্ষণাত সিদ্ধান্ত লৈছিলে আৰু আমাৰ ৰবাৰ্ট বসুমতাৰী আৰু আমাৰ জুৱেল ব্ৰহ্মৰ হাতত বসুমতাৰীৰ হাতত তেওঁৰ 4 বছৰৰ কোৰ্স কমপ্লিট কৰোঁতে যিখিনি টকা লাগে সেইখিনি পঠিয়াই দিছে আৰু মই এম হিচাপে মোৰ লগতো কথা পাতিছে মোকো সহযোগ কৰিব দিছে ইয়াতে আহিব দিছে জিলা কমিটি আমাৰ দলীয় নেতাকৰ্মীসকল আমাৰ ওমেন কমিটি আমাৰ যিমান দলীয় নেতাকৰ্মীসকল আছে সকলোকে লগত লৈ আহি পেলাই তেওঁক উৎসাহ উদ্দীপনা যোগাব দিছে তেওঁ আৰু আজিৰ যিটো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে যি তেওঁৰ কাৰণে আজি ইমান এটা ডাঙৰ পদক্ষেপ লৈছে তাক আমাক ভাগ ল'ব দিছে আৰু তেওঁৰ সুবিধা অসুবিধা এইবিলাক আমাক চাব দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰলৈ ছাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে প্ৰতি যে আজি এটা সদয় ভাৱ গ্ৰহণ কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ভৱিষ্যত আমাৰ যিবিলাক সন্তান আছে তেওঁলোকক গঢ় দিয়াৰ ক্ষেত্ৰত যে আগভাগ লৈছে তাৰ আৰু এটা প্ৰমাণ আপোনালোকক মই জনাব লাগিব যে বৰপেটা আমাৰ এইটো বহুৰী ছাইডৰ এটা ল'ৰা তেওঁৰ নাম হ'ল ৰুহুল আমিন খান ৰুহুল আমিন খানে কোকৰাঝাৰ CITত চিট পাইছিলে তেওঁৰ এডমিশ্যনৰ ক্ষেত্ৰত অকণমান কিবা এটা বিসংগতি পাইছিলে আৰু লগে লগে বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক জনাইছিলে ছাৰে আজি সেই ল'ৰাটোকো ৰুহুল আমিন খানকো আজি তেওঁৰ যিখিনি এডমিশ্যন ফিজ দি পেলাই আৰু তেওঁ দুখীয়া ল'ৰা বুলি মই গম পাওঁ আৰু তেওঁ এডমিশ্যন আমাৰ ৰবাৰ্ট আৰু আমাৰ জুৱেলৰ জৰিয়তে আজি এডমিশ্যন দিছে এডমিশ্যন দি পেলাই আকৌ আমাৰ নিজুম ব্ৰহ্মৰ ঘৰত তেওঁলোককো পঠিয়াই দিছে আৰু আমি লগত থাকি পেলাই আমি আজি তেওঁক সহযোগ কৰিলোঁ তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ হাগ্ৰামা মহিলাৰী ছাৰলৈও বিটিচিৰ চিফ হিচাপে BPF দলৰ মুৰব্বী হিচাপে আৰু জনপ্ৰতিনিধি হিচাপে আমি হালবাৰী জিলা কমিটিয়ে আৰু মই EM হিচাপে ছাৰক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়াই আমাৰ